আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আমাৰ এই পিছপৰা অঞ্চলটোলৈ আপুনি সুনাম কঢ়িয়াই আনিছে। APSCৰ নিচিনা পৰীক্ষাত আপুনি পাছ কৰি এই ভোলাবৰী পিছপৰা অঞ্চলটোত আপুনি যি গৌৰৱ কঢ়িয়াই আনিলে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনাক আমি সুধিব বিচাৰিছোঁ যে আপোনাৰ এই যাত্ৰাটোত আপুনি কেনেধৰণে আগবাঢ়িছিল। আমি এটা কথা গম পাওঁ যে আপুনি নেভিত বহু দিন চাকৰি কৰি ৰিটায়াৰমেণ্ট লৈছে। 15 বছৰ চাকৰি কৰি 2023 বৰ্ষত আপুনি ৰিটায়াৰমেণ্ট লৈছে। তাৰ সম্পৰ্কে আমি সুধিম। কিন্তু আপুনি এই অঞ্চলটোলৈ যে APSC নিচিনা পৰীক্ষা এটা পাছ কৰি পেলাই গৌৰৱ কঢ়িয়াই আনিছে, আপোনাৰ অনুভৱটো আমি জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। মই প্ৰথমতে সমূহ দৰ্শকলৈ ধন্যবাদ জনাইছোঁ। আৰু মই ক'ব লাগিব ৰিজাল্টটো পাই মই খুব আনন্দ পাইছোঁ, খুব ভাল লাগিছে মোৰ। আৰু এটা যিটো মোৰ ডেষ্টিনেশ্যন সেইটো সম্পূৰ্ণ হোৱাৰ নিচিনা লাগিছে। ইয়াৰ লগতে মই মা দেউতা, শিক্ষাগুৰুসকল, মোৰ পৰিয়াল, মোৰ পৰিবাৰ আৰু মোৰ মিতিৰ কুটুম, বন্ধুবৰ্গ, মোৰ শিক্ষাগুৰু সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে আজি মই সফল হ'বলৈ সক্ষম হৈছোঁ। ঠিক আছে। আমি আৰু এটা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি বিয়া পাতিছে। হয়। এটা পৰিয়াল, এখন সংসাৰ চলাই থাকিও হয়। আপুনি কেনেদৰে সময় দিছিলে যে এই পৰীক্ষাটোত আপুনি পাছ কৰিবৰ কাৰণে? হয়, সেইটো কথা ক'ব লাগিব। মই ধৰক একাগ্ৰতাটো আছিলে, কিবা এটা কৰিবৰ কাৰণে একাগ্ৰতাটো আছিলে। সেইকাৰণে মই পৰিয়াল মই এভইডো কৰা নাছিলোঁ, সমানে চলাই নিছিলোঁ, বেলেঞ্চ কৰি চলাই নিছিলোঁ ৱৰ্ক কালচাৰটো, পঢ়া বা পৰিয়ালৰ লগত। ল'ৰাকো সমানে সময় দিছিলোঁ কাৰণ তাৰ 3 বছৰ হৈছে। শিকাৰ সময়খিনি যদি দেউতাকৰ মৰমখিনি সি নাপায়, সি সদায় সেইটো কথা অনুভৱ কৰিব। সেইকাৰণে যিখিনি সময়ত মই খালী সময় পাইছিলোঁ, যে কাৰো আমনি নোহোৱাকৈ, ধৰক সকলো যদি শুই পৰিছিলে ৰাতি, তাৰপিছত মই পঢ়া আৰম্ভ কৰিছিলোঁ। বা ল'ৰাটো যি সময়ত শুই গৈছিলে সেইখিনি সময়ত মই পঢ়া আৰম্ভ কৰিছিলোঁ। ঘৰৰ মানুহখিনিও ক'ব লাগিব সেইকাৰণে মোক যথেষ্ট আজৰি কৰি দিছিলে পঢ়িবৰ কাৰণে, যে তই পঢ়। আমি চাইছোঁ বা তই গৰু গাই চাব নালাগে, ঘৰৰ ধান চানবিলাক আমি যোগাৰ কৰিছোঁ, যেনে তেনে হ'লেও আমি কটা ব্যৱস্থা কৰিছোঁ, তই যেনে তেনে পঢ়। কিন্তু এটা কণ্ডিশ্যন কৰিছিলে, কমেডি ক'ব লাগিব আৰু, যে যদি এবাৰ তই পাছ কৰিব নোৱাৰ তেতিয়া কিন্তু তই খেতি বাতিত চব লাগিব। হাল চাল বোৱাবিলাকত তই কৰিব লাগিব। এনেও মই ট্ৰেক্টৰ চলাওঁ বাৰু, ট্ৰেক্টৰ চলাওঁ, ঘৰত ধান মৰা, ধান অনা বা কঠীয়া পৰা, সেইবিলাক কামত মই সহযোগ কৰি থাকোঁ লগে লগে। বৰ সুন্দৰ। আৰু এটা মই আপোনাক সুধিব বিচাৰিছোঁ, আমি দেউতাকৰ পৰা অনুভৱ বিচাৰিম। তেখেতো স্কুলৰ শিক্ষক আছিলে, এজন আদৰ্শ শিক্ষক। আপোনাৰ অনুভৱটো কওক যে আপোনাৰ ল'ৰাই APSC পাছ কৰিছে, আপোনাৰ কেনেকুৱা লাগিছে? মই যাতে আপোনালোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই যেতিয়া ল'ৰাই নৌসেনাৰ পৰা অৱসৰ হৈ আহিলে, তেতিয়া সি ক'লে যে মই অসম চৰকাৰ, অসমৰ হৈ মই সেৱা কৰাৰ মনোভাৱ লৈছোঁ। গতিকে তেতিয়া মই APSC হ'ব বিচাৰোঁ বা পৰীক্ষা দিম, আপুনি কি ভাবে? মোৰো বৰ ভাল কথা। গতিকে তুমি যিখিনি কৰিব লাগে, যি পঢ়িব লাগে সেইখিনি কৰা, বাকীখিনিত আমি যি পাৰোঁ, তোমাক কোনো ঘৰুৱা কামত আমি ব্যস্ত নকৰোঁ, তুমি মাত্ৰ আগবাঢ়ি যোৱা। এতিয়া সি অৱশ্যে কঠোৰ পৰিশ্ৰম কৰি, অধ্যৱসায় কৰি সি যিখিনি কৰিলে, মই আজি অনুভৱ কৰিছোঁ যে যত্ন কৰিলে ৰত্ন পায়, যত্নৰ অসাধ্য একো নাই। গতিকে আজি এই তাৰ যিটো ৰিজাল্টৰ ফলাফল, এই সফলতাৰ কাৰণে মই নথৈ সুখী হৈছোঁ। আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতলৈ যাতে আৰু আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে পৰমপিতা পৰমেশ্বৰে যাতে তাক সুজ্ঞান দিয়ে, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আৰু আজি তাৰ ৰিজাল্টৰ কাৰণে মই পিতৃ হিচাপে নথৈ সুখী হৈছোঁ। আপুনি পৰিবাৰ ইমান সুদীৰ্ঘ সময় তেওঁ নেভিত চাকৰি কৰাৰ পিছত তেওঁ ঘূৰি আহি আজি APSC পাছ কৰিছে। আপুনি নিশ্চয় তেওঁক সহায় সহযোগিতা কৰিছে। সহায় সহযোগিতাৰ অবিহনেতো APSCত পাছ কৰিব নোৱাৰে, কাৰণ এটা পৰিয়াল পৰিচালনা কৰাৰ পিছত আপুনি তেওঁক কেনেধৰণে সহায় কৰিছিলে? সহায় মানে তেওঁ নিজাববীয়াকৈও অলপ পঢ়া শুনা কৰিছিলে। আমাৰ ফালৰ পৰাও মানে তেওঁক ঘৰৰ একো কাম বন কৰিবলৈ দিয়া হোৱা নাছিলে। আৰু ল'ৰাৰ ক্ষেত্ৰতো হওক, আমাৰ 3 বছৰীয়া ল'ৰা এটাও আছে, সিও অকণমান আমনি কৰি থাকে। তাকো অকণমান মানে শুৱাই দিওঁ মই, যেতিয়া তেওঁ কওঁ সি শুলে আপুনিও শুই ল'ব, ৰাতি অকণমান পঢ়িব। তেওঁ ৰাতিয়ে পঢ়িছিলে বাৰু। তাৰপৰা তাক মই স্কুললৈও লৈ যাওঁ সময়টো দিবৰ কাৰণে। তেওঁ আকৌ ফুৰা মেলাও সেইখিনি বন্ধ কৰি দিছিলোঁ, এনেকৈ ক'তো ফুৰিবও নাযাওঁ। মই গ'লে মাহঁতৰ লগতে যাওঁ। তেওঁ মানে সেইখিনি টাইম পঢ়াত মনোযোগ দিয়ক মানে, সেইকাৰণে ভাল লাগিছে। মানে তেওঁ কষ্টও কৰিছিলে বহুত বাৰু পঢ়াৰ ক্ষেত্ৰত। আৰু তেওঁ যেতিয়া নেভিত চাকৰি কৰি আছিলে, ৰিটায়াৰ লোৱাই নাই,
তেতিয়াই মানে তেওঁ সপোন আছিলে APSC এক্সামত উত্তীৰ্ণ হোৱা মানে বহা তাৰপৰা তেওঁ উত্তীৰ্ণ হ'লো মানে তেনেকৈ কষ্ট কৰিলে 2 বছৰ তেওঁ বাট চাবলগীয়া হ'ল প্ৰথমবাৰ দিছিলে প্ৰথমবাৰ তেওঁ প্ৰিলিমছতে পাছ কৰিব নোৱাৰিলে ছেকেণ্ড এটেম্পটো আছিলে তাৰপৰা তেওঁ সেই ছেকেণ্ড এটেম্পটো যিমানখিনি কষ্ট কৰিছিলে সেইখিনি তাৰ ফল পাইছে তেওঁ সেইকাৰণে ভাল লাগিছে বহুত মনটো আৰু তেওঁ এজন সমাজৰ হকে ভাল কাম কৰি যাওক আৰু ভাল ফলাফল দেখাওক তেওঁ দুৰ্নীতিমুক্ত অসম গঢ়া মানে যেনেকৈ সকলোৱে চেষ্টা কৰিছে তেওঁ তাত আগভাগ লওক মানে সেইকাৰণে তেওঁ এজন ভাল অফিচাৰ হিচাপে কাম কৰক নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ